ডিগবৈ নাজিৰাটিং পৰ্যটনস্থলী ডিব্ৰু নদীৰ পানী যোগান আঁচনিত এজন যুৱকৰ সলিল সমাধি। দুজন বন্ধুৰ সৈতে গা ধুবলৈ আহি বাঢ়নি পানীত নিৰুদ্দেশ হয় যুৱকজন। নাজিৰাটিং উভতাজানৰ নিবাসী নিৰুদ্দেশ যুৱকজনৰ নাম হৈছে সঞ্জয় শৰ্মা। উল্লেখ্য যে নিৰুদ্দেশ হোৱা যুৱকজন নাজিৰাটিং উভতাজানত অকলে থকাৰ লগতে পিতৃ মাতৃয়ে বাস কৰিছিল নেপালত। বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনৰ মৃতদেহ। এই ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমাৰ নাজিৰাটিং উভতাজান গাঁৱৰ ল'ৰা 4জনমান আহিছিলে আৰু তেওঁলোকে ইয়াত গা ধুব আহিছিল। আৰু যিহেতু পানী বাঢ়ি আছে নৈখনৰ ডিব্ৰু নৈ, আৰু এই পানী বাঢ়ি থকাত তেওঁলোকে গা ধুওঁতে আমাৰ দ ঠাইলৈ গুচি যায়। দ ঠাইলৈ যোৱাৰ পিছত তেওঁ পানী চানিখা তলত ডুবি যায়। আৰু তাৰপিছতে আমি যিটো নিৰ্দেশ বুলি গম পালোঁ, বিভিন্নজনে বিচাৰিছে, এতিয়া বিচাৰি আছে। ল'ৰাজন এতিয়া সন্ধান পোৱা নাই। এতিয়া আমি সলিল সমাধি ঘটিলে বুলি ভাবিছোঁ। প্ৰশাসনক আমি জনাইছিলোঁ, যোগাযোগ কৰা হৈছে, বৰ্তমানলৈকে আহি পোৱাহি নাই। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।